পুনৰবাৰ শৃংখল চলিহাৰ বীৰ লাচিত সেনাই খং উঠিছে আৰু খঙৰ ক্ষোভৰ উদ্গীৰণ ঘটিছে। ক্ষোভৰ উদ্গীৰণ এই মুহূৰ্তত অনা অসমীয়াৰ যিসকল লোক, অনা অসমীয়া যিসমূহ সংগঠন, যিসকল অনা অসমীয়া বনিয়া, যিসকল ব্যৱসায়ী, তেওঁলোকক এশিকনি দিয়াৰ সংকল্প লৈছে শৃংখল চলিহাই। বীৰ লাচিত সেনাই সংকল্প লৈছে, বীৰ লাচিত সেনাই সিদ্ধান্ত লৈছে, শৃংখল চলিহাই সিদ্ধান্ত লৈছে, তথা শিৱসাগৰ একাংশ সংগঠনে সিদ্ধান্ত লৈছে যে শিৱসাগৰত নিষিদ্ধ হ'ব অনা অসমীয়া লোকৰ দ্বাৰা গঠিত সংগঠন। এই মুহূৰ্তত দৃশ্য এটা আগবঢ়াইছে, ভালে মন কৰক, এয়া হৈছে শৃংখল চলিহাৰ ক্ষোভৰ উদ্গীৰণৰ দৃশ্য। কিন্তু শিৱসাগৰত দেখা পোৱা গৈছিল কিধৰণে অনা অসমীয়া বুলি অভিযোগ তোলা একাংশ লোকে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শিৱসাগৰত প্ৰতিবাদ হৈছিল, মানুহ ওলাই আহিছিল, সকলো ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ মাজতে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ এয়াই যে এই মুহূৰ্তত শিৱসাগৰত নিষিদ্ধ কৰা হৈছে অনা অসমীয়া লোকৰ দ্বাৰা গঠিত সংগঠন। যিসমূহ সংগঠনত অনা অসমীয়া লোক থাকিব তেওঁলোকৰ সেইসমূহ সংগঠন নিষিদ্ধ কৰা হৈছে। যিসমূহ সংগঠন আছে, বিশেষকৈ মাৰোৱাৰী যুৱ মঞ্চ অৰ্থাৎ তেনেধৰণৰ কিছু সংগঠনৰ নাম তেওঁলোকে কৈছে, সেইসমূহ সংগঠনৰ নিষিদ্ধ কৰাৰ কথা কৈছে। লগতে দৰকাৰ হ'লে প্ৰয়োজন নাই মৰিয়াই খেদাৰ কথা খেদাৰ কিছু ভাবুকি দিছে বীৰ লাচিত সেনা তথা শৃংখল চলিহাৰ নেতৃত্বৰ এইটো বিশেষ সংগঠনে, যিটো সংগঠনে বিভিন্ন সময়ত অসমবাসীৰ স্বাৰ্থত কাম কৰি আহিছে, যিটো সংগঠনে বিভিন্ন সময়ত অসমবাসীৰ যদি কিবা বিপদৰ সন্মুখীন হয় তেন্তে কাম কৰা পৰিলক্ষিত হয়, বিভিন্ন সময়ত ৰক্তদান কৰে, বিভিন্ন সময়ত সাহায্য আগবঢ়ায়। এই বীৰ লাচিত সেনাই এই মুহূৰ্তত শিৱসাগৰত গৰ্জন তুলিছে, খঙৰ ক্ষোভৰ উদ্গীৰণ ঘটাইছে বীৰ লাচিত সেনাৰ। লগে লগেই বীৰ লাচিত সেনাই এইটো কৈছে যে তেওঁলোকে শিৱসাগৰত অনা অসমীয়া লোকৰ দ্বাৰা গঠিত সংগঠন নিষিদ্ধ কৰিব, খেদিব, মৰিয়াই খেদিম বুলি কৈছে। কিন্তু কাক খেদিব, কিয় খেদিব আৰু কেতিয়াকৈ খেদিব, এই মুহূৰ্তত এই বিশেষ যিটো মন্তব্য, সেই মন্তব্যটো আগবঢ়াইছোঁ। ফুট লগাই যিটো গতিত ৰাস্তাত যায়, মই নিজে স্কুটি চলাই আছো, তেতিয়া বুলেট চলাব পৰা হলে ষ্টুপিড ইয়াত নহব, ইয়াত নহব। আৰু চেম্বাৰ্ছ অফ কমাৰ্চ ভংগ কৰি দিয়া হব। ইয়াত খিলঞ্জীয়া মানুহ চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হব। বৰ ৰাজস্থানৰ মানুহ ইয়াত আহি চেম্বাৰ্ছ অফ কমাৰ্চৰ সভাপতি সম্পাদক হব লাগে। এইবোৰ নচলিব, গুণ্ডামি নচলিব। আৰু শুনক, মই একদম চিধা কৈ দিছো, মোক না মই ইলেকশ্যন খেলিম, না মোক মাৰোৱাৰী মানুহ ভোট লাগে, না মোক বিহাৰী মানুহ ভোট লাগে, না মোক বঙালী মানুহ ভোট লাগে। মই এইবিলাকত নাই। আৰু এটা কথা একদম স্পষ্টকে মই আপোনালোকক কৈ দিছো, এইবাৰ যদি আমাৰ মানুহ পিতে, খুব পিতা হ'ব। এইবোৰ নচলিব। সদায় ভদ্ৰ অসমীয়া জাতি ভদ্ৰতাৰ সুযোগ লৈ আমাক চৰ মাৰিব, গুৰ মাৰিব। আমি কি ঢোল আৰু ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতি দিব পাৰো, খালি ঢোলটো যাতে আপোনালোকৰ পিঠি নহয় সেইটো কথালৈ মন কৰিব। একদম কৈ দিছো, দেশৰ মানুহে গঢ়ি পিটি ল'ব জানে হেংগাং বৰটোপ ঢাল তৰোৱাল আৰু ঢাল তৰোৱাল। আমি 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোম ৰাজত্বৰ মানুহ হয়। আমাক যুদ্ধ কৰিবলৈ শিকাই যোৱা আহোম স্বৰ্গদেউসকলৰ আদৰ্শত বিশ্বাসী আমি মানুহ হয়। অসমীয়া মানুহ ভদ্ৰ, অসমীয়া মানুহ সৰল হয় কাৰণেতো আহি ইয়াত ৰসৰাজ খুলি বেপাৰ কৰি থাকিব পাৰিছা। সৰল হয় কাৰণেতো অপ্সৰা খুলি বেপাৰ কৰি থাকিব পাৰিছা। আমি সৰল হয় কাৰণে তোমালোকে বেপাৰ কৰি কোটি কোটি টকাৰ মালিক হ'ব পাৰিছা। কিন্তু যদি খং মগজটো ঘূৰে, ৰাজস্থানো নেপাবি, বিহাৰো নেপাবি, এচা পিটন দিয়া হ'ব। একদম আমি কৈ দিয়া। আৰু যিকেইজন ব্যৱসায়ী নাহিলে সিদ্ধান্ত লোৱা হওক, কাইলৈ বাহিৰৰ দোকান বন্ধ। বসন্ত গগৈ ডাঙৰীয়া, মই আপোনাক অনুৰোধ জনাইছো, আপোনালোকে মোৰ বসন্ত গগৈৰ মাজত কেতিয়াবা কাজিয়া হয়, কিন্তু কাইলৈ বসন্ত গগৈ কোনোবা অনা অসমীয়া মানুহে হাত দিলে শৃংখল চলিয়াক ঘৰত সোমাই বহি নাথাকে। আৰু দাদা আপুনি ৰাজহুৱা কৰক, কালি কোন 3জন পদন আপোনাৰ ঘৰে গৈছিলে? আপুনি ৰাজহুৱা কৰক, 3জন পদন কোন গৈছিলে? এই পদন কেইটা গাড়ীত কাণত ধৰাব লাগিব। আপুনি আজি ৰাজহুৱা কৰি যাব লাগিব কোন 3জন পদন আপোনাৰ ঘৰলৈ কালি ৰাতি পইচা ঘোষ দিবলৈ গৈছিলে। আৰু এটা কথা,
ভোজপুৰী সংগঠন বন্ধ আৰু ইয়াত কিহৰ মাৰোৱাৰী যুৱ মঞ্চ অসমীয়া যুৱ মঞ্চ আছে চব জইন কৰা ইয়াত মাৰোৱাৰী যুৱ মঞ্চ নহব 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 এতিয়া একো নহব বহুত সহ্য কৰিলো সব মাৰোৱাৰী যুৱ মঞ্চৰ নাম মাৰোৱাৰী সমাজে নিজে গৈ পেলাই মোহাৰিব লাগিব কলা ৰং লৈ সেইটো প্ৰস্তাৱ লোৱা হওক ভোজপুৰী ছাত্ৰ সন্থাৰ নাম কলা ৰং লৈ ভোজপুৰী ছাত্ৰ সন্থাই য'ত য'ত লিখা আছে চব মোহাৰিব লাগিব সেইটো প্ৰস্তাৱ লওক একদম হয় নে ৰাইজ আমি ইয়াৰ ভূমিপুত্ৰ মানুহ তহঁতৰ স্বৰবোৰ খাবলৈ আমি ইয়াত জীয়াই থকা নাই আমি স্বৰবোৰ খাবলৈ জীয়াই থকা নাই আৰু আমাৰ স্বৰকেইটা বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক বেংগলী ফেডাৰেশ্যন বন্ধ কৰা হওক এইবোৰ অসমত নচলিব উজনি অসমত এইবোৰ চলিব দিয়া নহব এইখিনিকে কলো মই কথাবোৰ কলে বিতৰ্ক হয় মই কথাবোৰ কলে মোক গুণ্ডা বুলি কয় কিন্তু যদি মই আকৌ কৈছো যদি আমি গুণ্ডা হয় মোৰ নিচিনা গুণ্ডাৰ সমাজত প্ৰয়োজন আছে কৰিব লাগিব গুণ্ডা দেশ আৰু জাতিৰ স্বাৰ্থ অসম নামৰ মাজনীৰ স্বাৰ্থ ইহঁতে চব পায় আমি কিবা এটা কৰিলে আমাক পুলিচে জেলত ভৰাই দিয়ে মাৰোৱাৰীখিনিয়ে চব পায় আমি কিবা এটা কৰিলে জেলত ভৰাই দিয়ে সেই মাৰোৱাৰী সমাজক কৈছো জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডাটো মই থাকো এইটো কথা মনত ৰাখিম মই জেললৈ ভয় নকৰো জেল মোৰ দ্বিতীয় ঘৰ এইবোৰ কথা কৈ লাভ নাই কিন্তু সিদ্ধান্তবোৰ হওক আৰু বসন্ত গগৈ ডাঙৰীয়াক চিটু বৰুৱাক মই ধন্যবাদ দিছো এটা বসন্ত ৰায় এই অনা অসমীয়া শ্ৰেণীটোৱে ভাবে আমি দল সংগঠনবোৰৰ মাজত মিলা প্ৰীতি নাই আমাৰ দল সংগঠনবোৰৰ মাজত মতভেদ থাকিব পাৰে আমাৰ দল সংগঠনবোৰৰ মাজত অলিয়া অলি কিছুমান থাকিব পাৰে কিন্তু আমি খিলন দিয়াৰ সেইটো কথাও মনত ৰাখিব লাগে আৰু প্ৰস্তাৱ এটা একদম লোৱা হওক আজি ৰখাজৰ মালিক থাকোঁতে লোৱা হওক অহা 7 দিনৰ ভিতৰত ৰখাজৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ